এই বছৰতে অনুষ্ঠিত হ'ব আমাৰ দেশৰ সাধাৰণ নিৰ্বাচন। সাধাৰণ নিৰ্বাচনৰ কাৰণে সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল সংগঠন। ইছ্যু ৰেডি কৰিছে বিভিন্ন দল সংগঠনে, কিন্তু ৰাইজৰ ইছ্যু কি হ'ব? কোন হ'ব প্ৰধানমন্ত্ৰী, নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী? আজি আমি ৰাইজৰ ৰায় বিচাৰি ৰাইজৰ মাজত যাম আৰু আজি আমাৰ সমষ্টি হ'ব 3 নম্বৰ ডিফু সমষ্টি। আৰু ডিফু সমষ্টিৰ মই বৰ্তমানে উপস্থিত আছোঁ হাফলঙত, 16 নং হাফলং বিধানসভা সমষ্টি। আৰু এই বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় বিচাৰি আজি আমি ৰাইজৰ মাজলৈ যাম। এতিয়ালৈকে বেঞ্চিনিটি মোৰ মানুহ চিনি পোৱা নাই কেনেকুৱা। আচ্ছা, এতিয়ালৈকে অহা নাই, এতিয়ালৈকে দেখা নাই হাফলঙত কেনেকুৱা কি চলি আছে না চলি আছে। তো আহি কিনে কাম কৰিব আছিলে, কি কাম কৰিব নকৰিব মইতো ক'ব নোৱাৰোঁ। আপুনি জানে নেকি কিছু কিবা কাম কৰিছে বুলি আপুনি গম পায়? মোৰ মেমৰিটো এতিয়ালৈকে নাই নাই। আপুনি প্ৰধানমন্ত্ৰী হিচাপে কাক দেখিব বিচাৰিছে? মমতা বেনাৰ্জী নে ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী নে মায়াৱতী? কাক বিচাৰে? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী নিশ্চয় এইবাৰতো পৰিৱৰ্তন হ'বই, কিয়নো এক নম্বৰ কথা হৈছে যে যিজন পুৰণি আছিল 3টা টাৰ্মছ কৰাৰ ফলত আমাৰ ইয়াত যিটো হাফলং বা যিটো গোটেই ডিমা হাছাওৰ যিটো পায় এইটো এটা ডিচাইডিং হয় আৰু বোনাছো হয়। আমাৰ ইয়াত যিমান ভোট দিয়ে এইটোৰ কাৰণেই তেওঁলোকৰ অলপ ভাল হেৰি হয়। তো এইবাৰ দেখা গৈছে কি আমাৰ ইয়াত যিটো সদ্যহতে যিটো ইলেকশ্যন হৈ গ'ল আমাৰ কাউন্সিলৰ, তাতে দেখা গৈছে যে বিজেপিৰ হেৰিটো বেছি। ইয়াত যে তেখেত আছিলে পুৰণি যিজন MP, তেওঁ 15 বছৰত যদি কিবা কাম কৰিছে এইটো এটা মানে হেৰি হ'ব যে গোটেই 15 বছৰত এই গোটেই ডিমা হাছাওত যদি কাম হৈছে 15টা স্কিমো যেনে লোৱা নাই নেকি তেনেকেই লাগে। বৰ দুখৰ কথা। এই ইলেকশ্যনৰ আগতো আহিব, ইলেকশ্যনৰ আগত আহি ইলেকশ্যনৰ আগতো ক'ব এইটোতো হ'বই যিজনেই পায়। কিন্তু এইবাৰ আমাৰ ইয়াত ডিমা হাছাওৰ মানুহৰ মনটো বেলেগ ধৰণৰ হৈছে, কাৰণ বহুত দিন দেখিছে যে আমাৰ ইয়াত ডিমা হাছাওত বহুত ক্ৰাইচিছ পিৰিয়ড গৈছে, কিবা গৈছে, যিটোৰ কাৰণে পাৰ্লিয়ামেণ্টত এটা ৱাৰ্ডো ওলোৱা নাই। নতুন মুখ লাগিবই। আমাৰ ইয়াত জেনেৰেলি 6 ৰুৰেল এৰিয়া চবেই জানে, এইটোতো আৰু আমাৰ একদম ৰেষ্ট্ৰিক্টেড এক্সক্লুডেড এইবোৰ। সেইকাৰণে ইয়াত নাগৰিক যিটো এইটো ইমান ইম্পেক্ট নপৰে। ইম্পেক্টটো হৈছে আমাৰ যিটো ইলেকশ্যন হৈ গ'ল সেইটো এটা ডাঙৰ হেৰি হ'ব, কিয়নো ডেভেলপমেণ্টৰ ওপৰতেই মানুহে এইবাৰ বিজেপিক এই ধৰণৰ একদম জয়লাভ কৰিছে আৰু তেওঁলোকে ভাবে যে বিজেপিয়ে ইয়াত কাম কৰিব আৰু ইয়াৰ মানুহে বেছিভাগ মানুহে বিচাৰে ডেভেলপমেণ্ট। MP तो अभी तो हम ऐसे तो याद नहीं हो, हम देखा रहा कोई दिन MP को तो इसमें तो देता है, तो अब इधर एक तो नहीं देता, टीवी में देता है। हम लोग तो जो पार्टी आने से भी हो है, अभी का सिचुएशन में तो राहुल गांधी अच्छा होगा। हाँ, हमका MP भी क्या बोलेगा, हम तो कोई दिन देखा MP को? नहीं देखा। कौन से अच्छा होगा? कौन से बोले तो अभी तो राहुल गांधी भी ठीक है ना। हाँ, মই দেখা পোৱা নাই, মই দেখা পোৱা নাই। কেতিয়াবা আহিছে নেকি এইটো, কিন্তু মই কিন্তু দেখা পোৱা নাই। কোনোবা কাম আহিব পাৰে কিন্তু আমি দেখা নাই আৰু। আপুনি প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? মইতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। ৰাহুল গান্ধী কিয় নিবিচাৰে? সেইকাৰণে যে মানে নৰেন্দ্ৰ মোদী 5 বছৰ যিমানখিনি কাম কৰিছে বহুত কৰিছে আমাৰ কাৰণে। আপোনাৰ হিচাপত নৰেন্দ্ৰ মোদী আহিব प्रधानमंत्री एकदम 100%। राहुल गांधी या नरेंद्र मोदी? वो तो पब्लिक ओपिनियन होगा ना। अभी मोदी को भी देख चुके हैं हम लोग, अभी उसको देख के मतलब पब्लिक क्या लगा, उसका अभी सपोर्ट होगा कि नहीं, और सब आदमी को भी देखना चाहिए मेरा हिसाब से तो। लेकिन अगर कांग्रेस रूलिंग करेगा तो अच्छा होगा, क्योंकि ये बीच में जो वो एमएन बिल पास सब हुआ सब बीजेपी का थ्रू से हुआ ही, उसको इफेक्ट होगा सोचता आप ना? हाँ, इलेक्शन में। हाँ। বিগত 5 বছৰত যদি দেখা যায় আমাৰ ইয়াত যে বৰ্তমান সাংসদ আছে বীৰেন সিং ইংতিৰ একো কাম মানে উন্নয়নমূলক কাম আমি দেখা নাই, কিয়নো 5 বছৰত টানি আমি 2বাৰ তাক ইয়াতে দেখিছোঁ। আৰু তো 5 বছৰৰ মাজত মোৰ মনত নপৰে তাক দেখা পাইছোঁ বুলি। তেওঁ তো 15 বছৰৰ পৰা কন্টিনিউ MP হৈ আছে। হাফলঙত তেনেকুৱা কিবা উন্নয়নমূলক কাম দেখিছে? নাই, কোনো উন্নয়নমূলক কাম আমি দেখা নাই। নামেই বীৰেন সিং ইংতি MP, কিন্তু হাফলঙৰ কাৰণে একো উন্নয়ন কৰা আজিলৈকে আমি দেখা নাই। তাই আমি চাওঁ যে বিজেপি নতুন মুখ, বিজেপিৰ পৰা আমি নতুন মুখ বিচাৰিছোঁ।
বিজেপি আহিব লাগে কাৰণ আমি দেখিছোঁ বিজেপি অহাৰ পিছত ডিমা হাছাওৰ মানে উন্নয়ন অলপ চলপ উন্নয়ন হৈছে আৰু উন্নয়নৰ দিশে আগবাঢ়িছে কিন্তু কংগ্ৰেছৰ আমলত আমি এইটো দেখা নাই প্ৰধানমন্ত্ৰী হিচাপে আমিতো নৰেন্দ্ৰ মোদীকে বিচাৰোঁ কাৰণ নৰেন্দ্ৰ মোদীৰ সময়তে আমি দেখা পাইছোঁ যে ভাৰত বহুত আগুৱাই গৈছে আৰু আমি আশা ৰাখিছোঁ আকৌ যদি 5 বছৰ আমাৰ দেশৰ জনগণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে তেনেহ'লে আমাৰ দেশটো আৰু আগবাঢ়ি যাব নাই এইবোৰ ক'বলৈ আমি নাযাওঁ এইটো কাৰ হাতত সুৰক্ষিত হ'ব কাৰ হাতত সুৰক্ষিত নহয় এইটো আমি ক'বলৈ নাযাওঁ কিন্তু এজন MP হৈ আমাৰ ইয়াৰ এই হিল ডিষ্ট্ৰিক্ট এটাই হিল ডিষ্ট্ৰিক্ট দুটাই আমাৰ কাৰ্বি আংলং ইয়াৰ এটাই MP তেওঁৰ কৰ্তব্য তেওঁৰ কৰণীয় এইবিলাকে আচল ডাঙৰ কথা তেওঁ যোৱাবাৰ বৰ্তমান যে MP হৈ আছে তেওঁৰ এক্টিভিটিছবিলাক কেনেকুৱা এইবিলাকে আলোচনা কৰিব লাগে কাৰ হাতত থাকিলে কাৰ হাতত নাথাকিলে এইবিলাক নহয় আমাৰতো MPৰে কথা আমাৰ ডিষ্ট্ৰিক্ট তাৰপৰা হিল ডিষ্ট্ৰিক্ট দুটা তাত এজনেই MP আছে তেওঁ MPৰ কৰ্তব্য কিমানলৈকে কি হ'ব লাগে আৰু কওঁতা কোনেও নাই তেওঁহে আমাৰ কথাখিনি গোটেই আমাৰ সমস্যাখিনি তাত গৈ পেলাই সংসদত গৈ পেলাই তাত ৰিপ্ৰেজেণ্ট কৰিব লাগে প্ৰতিনিধিত্ব দিব লাগে এইবিলাকে আমি বিচাৰোঁ এতিয়া বীৰেন সিং ইংতি ডাঙৰীয়া যোৱা 15 বছৰ ধৰি আমাৰ এই ডিফু যিটো 3 নম্বৰ ডিফু সংসদীয় যিটো আসন এই আসনত তেওঁ প্ৰতিনিধিত্ব কৰি আছে আপুনি কি ক'ব আপুনি এজন সাংবাদিক বা এজন সম্পাদক হিচাপে কাকতৰ সম্পাদক হিচাপে আপুনি বীৰেন সিং কিমানবাৰ লগ পাইছে হাফলঙত এই কথাটো হ'ল তেনেকুৱা আমি এইটোতো আমি ইণ্টাৰভিউ লৈছোঁ তাৰপিছতে তেওঁ বহুত কমেই আহিছে তাৰ এইটোৰ ওপৰতো তেওঁ এতিয়া বয়স হ'ল বেচাৰা আমি বয়সীয়াল মানুহক বেছি ক'বলৈ নাযাওঁ তেওঁ এতিয়া যিমানখিনি কৰিবলৈ তেওঁৰ হেল্থৰ কথা আছে হেল্থ পাৰ্মিট কৰা নকৰাৰ কথা আছে তেওঁ মোটামুটি মোৰ কাৰণে মোৰ ফালৰ পৰা এইটোৱে ক'ব যে ৰিটায়াৰ লোৱাটো ভাল ডিফৰ কাৰণে নিশ্চয় ৰাইজে বিচাৰিব এতিয়া ৰাইজে বিচাৰিছে যে নতুন হওক আৰু ভাল অলপ ডাইনামিক এজন নেতা হওক আমাৰ গোটেইখিনি সমস্যাবিলাক দিল্লীত যাতে মানে সময়ত পুৱাই দিব পাৰে সংসদত ৰেছ হ'ব পাৰে ভইচ ৰেছ হ'ব পাৰে ইয়াৰ উন্নয়নখিনিৰ কথা কওক তাৰপিছত আপোনাৰ MP স্কিমেৰ কথা কওক এইবোৰৰ কথা কওক আমাৰ দেখিবলৈ নাই কি এতিয়া তো আমাদের হাফলং MLA কনস্টিটিউয়েন্সির ভিতরে যে ডিপুর যে MP কনস্টিটিউয়েন্সি আছে এখানে বিভিন্ন জনগোষ্ঠীর লোক বিভিন্ন যে এখানে ট্রাইবাল আছে নন ট্রাইবালও আছে তো বিভিন্ন এটা ইস্যু দাঁড়িয়ে যায় সুতরাং সে ইস্যুর বেসড করে বিশেষ করে এবার নাগরিকত্ব সংশোধনী বিল নিয়ে যে বিভিন্ন মত তৈরি হয়েছে এসবের উপরে অনেকটা নির্ভর করবে নিশ্চয় পড়বে মানে কি এখানে যারা অবাঙালি মানে বাঙালি নেপালিরাও তো একই সাথে নাগরিকত্ব বিল থেকে সাপোর্ট করতে পারে কিন্তু এখানে যা দেখছি এই জনসাধারণে মানে এখানে লোকাল যারা ট্রাইবাল আছে ওরা সাপোর্ট করবে না নরেন্দ্র মোদীকে কত মধ্যে 5-এর উপরে তো দিব অনেক নিচে 6-এর মধ্যে দিব নাকি 10-এর মধ্যে 6 দিবেন নরেন্দ্র মোদীকে এর উপরে তো না হয় ডিফু সমষ্টিৰ অন্তৰ্গত এয়া আছিল হাফলঙৰ ৰাইজৰ ৰায় আৰু আমি দেখা পাইছোঁ যে হাফলঙৰ ৰাইজে আমি বিভিন্ন আমাৰ সমাজৰ বিভিন্ন ব্যক্তিৰ লগত আমি কথা পাতিছোঁ আমি সাংবাদিকৰ লগত কথা পাতিছোঁ আমি ব্যৱসায়ীৰ লগত কথা পাতিছোঁ আপুনি চৰকাৰী চাকৰিৰ লগত কথা পাতিছোঁ কিন্তু আচৰিত কথাটো হৈ গ'ল যে হাফলঙৰ ৰাইজে ডিফুৰ যি বৰ্তমান সাংসদ আছে বীৰেন সিং ইংতি তেওঁক দেখা নাই বুলিয়ে কোনোবাই কৈছে যে তেওঁ 15 বছৰৰ মূৰত তেওঁ 3বাৰ লগ পাইছিল আৰু আমি আৰু কিছুমানৰ লগত কথা পাতিলোঁ তেওঁলোকে কৈছে যে বীৰেন সিং ইংতি ৰাজনীতিৰ পৰা এইবাৰ অৱসৰ ল'ব লাগে আচলতে গোটেই বস্তুটো যিটো চালিজাৰি চাই যিটো আমি গম পালোঁ যে ৰাইজে এইবাৰ এটা পৰিৱৰ্তন বিচাৰিছে আৰু ডিফু সমষ্টিৰ পৰা তেওঁলোকে নতুন মুখ বিচাৰিছে তেওঁলোকৰ যিটো ৰায়টো প্ৰদান কৰিছে আৰু এতিয়া আমি পোনে যাব বিচাৰিছোঁ আমাৰ ডিফুৰ সতীৰ্থ সাংবাদিকজনলৈ বলক এতিয়া যাম আমি ডিফুলৈ